নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অৱশেষত সকলোলৈ ভাল খবৰটি আহিল যে চেণ্ট্ৰেল কেবিনেটে অষ্টম দৰমহা আয়োগ গঠনত ইতিমধ্যে মঞ্জুৰি প্ৰদান কৰিছে। ফিটমেণ্ট ফেক্টৰ দৰমহা মেট্ৰিক্স হিচাপত কিমান বাঢ়িব দৰমহা সেই অংক আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। মোদী চৰকাৰে কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই অষ্টম দৰমহা আয়োগ গঠনত সেউজ সংকেত দিছে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে 2026 চনত চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। যদিও এতিয়াও দৰমহা আয়োগ গঠন হোৱা নাই আৰু চৰকাৰেও এই সন্দৰ্ভত কোনো স্পষ্ট ছবি দিয়া নাই, কিন্তু এয়া নিশ্চিত যে অতি সোনকালে আয়োগৰ সদস্যসকলক নিযুক্তি দিয়া হ'ব আৰু তাৰ পিছত আয়োগে নিজৰ গৱেষণা অনুসৰি দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰাৰ বাবে চৰকাৰক পৰামৰ্শ আৰু প্ৰতিবেদন দাখিল কৰিব। প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ মনত এটা প্ৰশ্ন উদয় হ'বলৈ আৰম্ভ কৰিছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত তেওঁলোকৰ বেচিক দৰমহা কিমান বৃদ্ধি পাব। এই সন্দৰ্ভত বৰ্তমান স্পষ্টকৈ একো ক'ব পৰা নাযায়, কিন্তু মিডিয়া ৰিপৰ্ট আৰু সপ্তম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত বেচিক দৰমহাত হোৱা বৃদ্ধিলৈ চালে ক'ব পাৰি যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত পিয়নৰ পৰা IAS বিষয়া আৰু সচিবলৈ আনকি মুখ্য সচিবৰো বেচিক দৰমহা বহু পৰিমাণে বৃদ্ধি পাব। এতিয়া আহক কিমান বাঢ়িব দৰমহা। অষ্টম বেতন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাত ডাঙৰ পৰিৱৰ্তন আহিব। এতিয়ালৈ পেটাৰ্ণ চালে দেখা যায় যে চৰকাৰী কৰ্মচাৰীসকলৰ বেতন ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক পৰ্যায়ত সংশোধন হ'ব। উল্লেখযোগ্য যে সপ্তম বেতন আয়োগ দৰমহা সংশোধনৰ বাবে 2.57ৰ ফিটমেণ্ট ফেক্টৰৰ আবেদন কৰিছিল, আনহাতে অষ্টম বেতন আয়োগৰ জৰিয়তে 2.86 ফিটমেণ্ট ফেক্টৰৰ পৰামৰ্শ কৰা হ'ব পাৰে। এতিয়া আহক ফিটমেণ্ট ফেক্টৰনো কি বস্তু। ফিটমেণ্ট ফেক্টৰ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ দৰমহা আৰু বেতন বৃদ্ধিৰ বাবে ব্যৱহাৰ হোৱা কেলকুলেশ্যন। ফিটমেণ্ট ফেক্টৰৰ আধাৰত পৃথক পৃথক স্তৰত দৰমহা বৃদ্ধি কৰা হয়। অৱশ্যে ইয়াত ভাত্তাক সংলগ্ন কৰা নহয়। পৃথক পৃথক স্তৰবোৰৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আমি যদি বেতনৰ মেট্ৰিক্স অৰ্থাৎ পৃথক পৃথক স্তৰসমূহ চাওঁ, তেন্তে সপ্তম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 1 অৰ্থাৎ পিয়ন, চাফাই কৰ্মী আদিৰ দৰে বেচিক দৰমহা 18,000 টকা হৈছিল। অনুমান কৰা হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত ই 18,000ৰ পৰা 21,300 টকা হ'ব। একেদৰে লেভেল 2 কৰ্মচাৰীৰ বেচিক দৰমহা 19,900 টকাৰ পৰা 23,880 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 3 কৰ্মচাৰীৰ বেচিক দৰমহা 21,700 টকাৰ পৰা 26,040 টকালৈ বৃদ্ধি পাব। লেভেল 4 কৰ্মচাৰীৰ মৌলিক দৰমহাও 25,500 টকাৰ পৰা 30,600 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 5 কৰ্মচাৰীৰ মূল দৰমহা 29,200 টকাৰ পৰা 35,040 টকালৈ বৃদ্ধি পাব। আচলতে লেভেল 1ৰ পৰা লেভেল 5লৈ কৰ্মচাৰীৰ গ্ৰেড পে 1800 টকাৰ পৰা 2800 টকা হয়। তাৰ পাছত আহে লেভেল 6ৰ পৰা লেভেল 9লৈ কিমান বৃদ্ধি পাব। বেতন মেট্ৰিক্স অনুসৰি লেভেল 6ৰ পৰা লেভেল 9লৈকে কৰ্মচাৰীৰ গ্ৰেড পে 4,200 টকাৰ পৰা 5,400 টকা হয়। ইয়াৰ ভিতৰত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু গাঁও উন্নয়ন বিষয়াৰ দৰে কৰ্মচাৰীও অন্তৰ্ভুক্ত। ইয়াত লেভেল 6ৰ পৰা কৰ্মচাৰীৰ বেচিক দৰমহা 35,400 টকাৰ পৰা 42,480 টকা হ'ব বুলি অনুমান কৰা হৈছে। আনহাতে লেভেল 7ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 44,900 টকাৰ পৰা 53,880 টকালৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। একেদৰে লেভেল 8ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 47,600 টকাৰ পৰা 57,120 টকালৈ বৃদ্ধি হ'ব পাৰে। তাৰ বিপৰীতে লেভেল 9ৰ কৰ্মচাৰীয়ে 53,100 টকাৰ পৰা 63,720 টকালৈ বৃদ্ধিৰ সুবিধা লাভ কৰিব পাৰে। লেভেল 10ৰ পৰা লেভেল 12লৈ কিমান লাভ হ'ব। লেভেল 10ৰ পৰা লেভেল 12লৈ কৰ্মচাৰীৰ গ্ৰেড পে 5,400 টকাৰ পৰা 7,600 টকা। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পাছত লেভেল 10ৰ কৰ্মচাৰীৰ বেচিক দৰমহা 56,100 টকাৰ পৰা 67,320 টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 11ৰ কৰ্মচাৰীৰ বেচিক দৰমহা
৬৭,৭০০ টকাৰ পৰা ৮১,২৪০ টকালৈ বৃদ্ধি পাব। লেভেল 12ৰ কৰ্মচাৰীসকলো লাভৱান হ'ব আৰু বৰ্তমান বেচিক পে ৭৮,৮০০ টকাৰ পৰা ৯৪,৫৬০ টকালৈ বৃদ্ধি পাব। লেভেল 13 আৰু লেভেল 14ৰ কৰ্মচাৰীসকলে কিমান লাভ পাব? বেতন মেট্ৰিক্স অনুসৰি লেভেল 13 আৰু 14ৰ কৰ্মচাৰীসকল ৮,৭০০ টকাৰ পৰা 10,০০০ টকাৰ গ্ৰেড পে'ত আহে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত লেভেল 13ৰ বেচিক দৰমহা ১,২৩,১০০ টকাৰ পৰা ১,৪৭,৭২০ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 14ৰ বেচিক দৰমহা ১,৪৪,২০০ টকাৰ পৰা ১,৭৩,০৪০ টকালৈ বৃদ্ধি পাব পাৰে। লেভেল 15 পৰা লেভেল 18লৈ কিমান বৃদ্ধি হ'ব? এতিয়া আমোলাৰ কথা কওঁ, যিসকল লেভেল 15 পৰা লেভেল 18ৰ ভিতৰত পৰে। ইয়াৰ ভিতৰত আছে IAS বিষয়া, সচিব আৰু মুখ্য সচিব। লেভেল 15 কৰ্মচাৰীৰ বেচিক দৰমহা ১,৮২,২০০ টকাৰ পৰা ২,১৮,৪০০ টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে লেভেল 16ৰ বেচিক দৰমহা ২,০৫,৪০০ টকাৰ পৰা ২,৪৬,৪৮০ টকালৈ বৃদ্ধি পাব। লেভেল 17 কৰ্মচাৰীৰ বেচিক দৰমহা ২,২৫,০০০ পৰা ২,৭০,০০০ টকা আৰু লেভেল 18 কৰ্মচাৰীৰ বেচিক দৰমহা ২,৫০,০০০ পৰা 3,০০,০০০ টকা হ'ব পাৰে অষ্টম দৰমহা আয়োগ অহাৰ পিছত। বেচিকৰ উপৰিও বাঢ়িব দৰমহা। মনত ৰাখিব যে ইয়াত কেৱল বেচিক দৰমহা বৃদ্ধিৰ কথাহে উল্লেখ কৰা হৈছে। বেচিক দৰমহাৰ উপৰিও কৰ্মচাৰীসকলে লাভ কৰা মুঠ দৰমহা DA আৰু অন্যান্য ভাত্তাও অন্তৰ্ভুক্ত কৰা হয়। এই সকলোবোৰ একেলগ লৈ কৰ্মচাৰীৰ দৰমহা নিৰ্ণয় কৰা হয়। অৰ্থাৎ কৰ্মচাৰীজনে লাভ কৰা দৰমহা তেওঁৰ বেচিক দৰমহাতকৈ বহু বেছি হয়। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটি, সেইটো হ'ল কেতিয়া অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব? অষ্টম বেতন আয়োগৰ পৰামৰ্শ ২০২৬ চনত কাৰ্যকৰী হ'ব। আচলতে সপ্তম বেতন আয়োগ ২০১৬ চনত কাৰ্যকৰী কৰা হৈছিল। এই পৰামৰ্শ 10 বছৰৰ বাবে আছিল, যিটো ২০২৬ চনত সম্পূৰ্ণ হ'ব। এতিয়া নতুন বেতন আয়োগৰ গঠনৰ অনুমোদনৰ পৰা আয়োগৰ পৰামৰ্শলৈ এই সমগ্ৰ প্ৰক্ৰিয়াত প্ৰায় 1.5 বছৰ লাগিব পাৰে। চৰকাৰে বেতন আয়োগৰ পৰামৰ্শসমূহ আখৰে আখৰে পালন কৰাৰ বাবে বাধ্য নহয়। ইয়াৰ পৰিৱৰ্তন সম্ভৱ। গতিকে ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ফিটমেণ্ট ফেক্টৰ কি বস্তু, দৰমহা মেট্ৰিক্স কি বস্তু আৰু দৰমহা মেট্ৰিক্স অনুসৰি দৰমহা পৰিমাণ কিমান বৃদ্ধি হ'ব পাৰে, বেচিক পে'ৰ কথা আপোনালোকক জনোৱা হৈছে। আৰু এই সকলোখিনি তথ্য অনুমানিক তথ্যহে দিয়া হৈছে। সম্পূৰ্ণ নিৰ্ভৰ কৰিব দৰমহা আয়োগে কি পৰামৰ্শ দিয়ে আৰু চৰকাৰৰ পক্ষই সেই পৰামৰ্শ কিদৰে লৈ তেওঁলোকে কিদৰে দৰমহা বৃদ্ধিত অনুমোদন জনায়, এই কথাখিনিৰ ওপৰত চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন মতে দৰমহা বৃদ্ধিৰ পৰিমাণটো নিৰ্ভৰ কৰিব। ধন্যবাদ।